হয়, এই মুহূৰ্তত মই ৰুণীখাটাৰ যি অঞ্চলত কালিৰ দিনটোত ঘটনা সংঘটিত হৈছিল, দুষ্কৃতিকাৰীয়ে বন বিভাগৰ কাৰ্যালয় ইয়াতে জ্বলাই দিছিল। এক প্ৰকাৰ ইয়াত এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এই মুহূৰ্তত মই সেই স্থানতে উপস্থিত আছোঁ আৰু ND24 দৰ্শকসকলক আমি সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো দেখুৱাম। কিন্তু এই মুহূৰ্তত আৰক্ষীৰ লোকক আমি লগ পাইছোঁ আৰু আৰক্ষীৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ আৰু দেখিছোঁ যে কালিৰ এটা অভাৱনীয় পৰিস্থিতি ইয়াতে সৃষ্টি হৈছিল, কিন্তু আজিৰ দিনটোত যথেষ্ট সুস্থিৰ এটা পৰিৱেশ আহিছে। কি ক'ব, কি ধৰণে ব্যৱস্থা ইতিমধ্যে ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু কালিৰ দিনটোত আমি দেখিছিলোঁ যে দুষ্কৃতিকাৰীয়ে ইয়াতে বহু বাহন জ্বলাই দিছিলে, উৎপাত কৰিছিলে আৰু বহু সংখ্যক লোকক আটক কৰা বুলিও গম পাইছোঁ। গোটেই সামগ্ৰিক পৰিৱেশটো আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। এতিয়া আমাৰ ছফিচিয়েণ্ট বলটো ইয়াতে মোতায়েন কৰা হৈছে। ইয়াতে বহুতখিনি ফ'ৰ্চ আহিছে, আমাৰ RAF আহিছে, আমাৰ পুলিচৰ মানুহ বহুত বেটালিয়নৰ পৰা আহিছে, কমাণ্ডেণ্টবিলাক আছে, আমাৰ চিৰাং পুলিচে SP চাহাবে আৰু আমাৰ যি এডিশ্যনেল SPবিলাক ভালকৈ কাম কৰিছে। আমি এতিয়ালৈকে বহুতখিনি মানুহক আইডেণ্টিফাই কৰিব পাৰিছোঁ। মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে বহুতখিনি আমি এভিডেঞ্চো পাইছোঁ তাৰ পৰা, আপোনাৰ যি ভিডিঅ'বিলাক আছে। চ' তাৰ ওপৰত আমি একশ্যন লৈ আছোঁ আৰু আমি বহুতখিনি মানুহক আইডেণ্টিফাই কৰোঁ। এতিয়ালৈকে আমি 16 মানুহ এৰেষ্টো কৰিছোঁ। 16 এৰেষ্ট কৰা হৈছে আৰু আপোনাৰ আমি দেখিছিলোঁ যে কালিৰ দিনটোত এটা অভিযোগ আহিছিল যে আৰ্মছো তেখেতসকলে লৈ গৈছে, তাৰ পৰা এই ধৰণৰ অভিযোগ আহিছে। গোটেই ঘটনাবিলাক কিমান সত্য? আমি যিখিনি ইনভেষ্টিগেশ্যনত আৰু যি ফৰেষ্টৰ পৰা ইনফৰ্মেশ্যন পাইছোঁ তাৰ মতে 3টামান আৰ্মছটো ফুলি বাৰ্ণ কৰিছে তেওঁলোকে, তাৰ পৰা কাঢ়ি লৈ আৰু জ্বলাই দিছিলে গাড়ীৰ লগত, আৰু এটা হাফ বাৰ্ণ আৰ্মছো পাইছে। তাৰ বাহিৰত আৰ্মছ কোনো নিয়া নাই, তেনেকুৱা এভিডেঞ্চ পোৱা নাই। আৰ্মছ তাৰ পৰা ভিতৰৰ পৰা ওলাই আনিছিলে, স্নেচো কৰিছিলে, স্নেচ কৰাৰ পিছত মানুহ জ্বলাইছে, তেনেকুৱা হৈছে। মানে জ্বলাই দিছে, মানে লৈ যোৱা নাই এতিয়ালৈকে। আচ্ছা, কিমানমান আপোনাৰ ইয়াতে আমি দেখিছোঁ আৰক্ষী বহুত লোক ইয়াতে মোতায়েন কৰা হৈছে, কিমানমান আপোনাৰ টিম? ছফিচিয়েণ্ট বল আছে, বহুত পৰ্যাপ্ত বল আছে, যিখিনি ইয়াতে চিটুৱেশ্যন কণ্ট্ৰল কৰিব লাগে তাতকৈ বেছি। এতিয়া পৰিৱেশটো সুস্থিৰ আছে, এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল। ইণ্টাৰনেট কেতিয়ালৈকে খুলি দিয়াৰ ব্যৱস্থা হ'ব? এতিয়া আমাৰ চাওঁ, যেতিয়া কিবা গণ্ডগোল হয় আমি গোটেই ব্যৱস্থা চাই তাতে কেনেকুৱা চিটুৱেশ্যন আছে, তাৰ কি ৰিপাৰকেশ্যন হ'ব পাৰে তাৰ চাই তাৰ পিছতে কিবা ডিচিজন লোৱা যাব। মানে আজি একো সিদ্ধান্ত হোৱা নাই? আমি এইটো কৈছোঁ আপোনাক, যেতিয়ালৈকে আমি ভালকৈ চিটুৱেশ্যন নাহে তেতিয়ালৈকে আমি তাক ইভেলুৱেট কৰি তাৰপিছতে কিবা একশ্যন লওঁ। এয়া দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তৰফৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিছোঁ আৰু আৰক্ষী ইয়াতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক, তাৰ সমান্তৰালকৈ শীৰ্ষ আৰক্ষী বিষয়া বহু সংখ্যক ইয়াতে আহিছে। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইয়াতে আজিৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱায়। ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা কৈ দিয়া হৈছে 16জন ব্যক্তিক এই ঘটনাৰ লগত জড়িত। কালিৰ দিনটোত যিটো বন বিভাগৰ কাৰ্যালয় আছিল, কাৰ্যালয়ত যিসমূহ লোকে ইয়াতে উপদ্ৰৱ কৰিছিল, বাহন জ্বলাই দিছিলে, সেইসমূহ লোকৰ ভিতৰত চিনাক্ত কৰি পেলাই 16জন লোকক এই মুহূৰ্তত ইয়াতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৰুণীখাটা আৰক্ষী থানাত এই মুহূৰ্তত আমি দেখিছোঁ যে গোটেই সামগ্ৰিকভাৱে তদন্ত চলি আছে। আৰু আজিৰ দিনটোত আমি বাট পথৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ। আহিছোঁ যদি দেখুৱাই, ইয়াত দেখিবলৈ পাইছে বন বিভাগৰ এইটো কাৰ্যালয়। ND24 দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ বন বিভাগৰ এইটো কাৰ্যালয়। আৰু কালিৰ দিনটোত এই যিটো কাৰ্যালয় আছিল, সেই কাৰ্যালয়টোতে সেই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল। আৰু আজিৰ দিনটোত ৰাজপথত দেখিবলৈ পোৱা গৈছে ইয়াত ৰেপিড এক্সন ফ'ৰ্চ ইয়াত মোতায়েন কৰা হৈছে, আৰক্ষীৰ বিভিন্ন বেটেলিয়ান ইয়াত নিয়োগ কৰা হৈছে। আয়ুষে দেখুৱাব। আৰু বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতো এই ধৰণে বন বিভাগৰ কৰ্মচাৰীক ইয়াত মোতায়েন কৰি ৰাখিছে। মুঠৰ ওপৰত এক প্ৰকাৰ যুদ্ধংদেহী চৰকাৰৰ ব্যৱস্থা। ইণ্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত হয়তো চৰকাৰে গোটেই পৰিৱেশটো চাই চিতি পেলাই ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই মুহূৰ্তত আমি গোটেই ৰাজপথৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ। গোটেই ৰাজপথৰ আজিৰ দিনটোত এই ধৰণৰ পৰিৱেশ আৰু ৰেপিড এক্সন ফ'ৰ্চৰ যিসমূহ বাহিনী আছে ইয়াতে মোতায়েন কৰা হৈছে। তেখেতসকলে এই মুহূৰ্তত ইয়াতে এই ধৰণে তেখেতসকলে নিৰাপত্তা যি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি তেখেতসকলে ৰাখিছে। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ, ভিতৰৰ পৰিৱেশ আমি অকণমান দেখুৱাব বিচাৰিছোঁ। কালিৰ দিনটোত এইসমূহ স্থানতে কাৰ্যালয় ভাঙি দিছিলে,
ইয়াতে জ্বলাই দিছিলে আৰু সেইসমূহ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক আৰু দেখিবলৈ পাইছে এতিয়া কিছু ইয়াতে মেৰামতি কৰি থকা হৈছে আমি দৃশ্য সহকাৰে দেখুৱাইছোঁ ইণ্টাৰনেট বৰ্তমান এই স্থানত কৰ্তন কৰি ৰাখিছে ইণ্টাৰনেটৰ ব্যৱস্থা নাই অৰ্থাৎ যাতে আৰু এই যি স্থান আছে এই স্থানত যাতে হিংসা নিবিয়পে তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই চৰকাৰৰ তৰফৰ পৰা ইণ্টাৰনেট কৰ্তন কৰি দিয়া হৈছিল আৰু আমি দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে চাফ চিকুণ কৰি থকা হৈছে আৰু ইয়াতে জ্বলাই দিয়া হৈছিল গোটেই কাৰ্যালয়টো এক প্ৰকাৰ লণ্ডভণ্ড কৰিছিল আৰু আজিৰ দিনটোৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক ইয়াত এক প্ৰকাৰ চাফ চিকুণ কৰি আছে গোটেই যিসমূহ বন বিভাগৰ কৰ্মচাৰী আছে তেখেতসকলে এই ধৰণে চাফ চিকুণ কৰি আছে আমি অকণমান ফৰেষ্টৰ যেহেতু লোকসকল আছে তেখেতসকলৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ কালিৰ দিনটোত কালি কিমানমান গাড়ী আপোনালোকৰ ইয়াতে জ্বলাই দিছে কালিৰ দিনটোত কিমানমান গাড়ী জ্বলাই চাৰিখন মানকে হা অকণমান আমি জানিবলৈ যত্ন কৰিছোঁ অকণমান কিমানমান গাড়ী টোটেল জ্বলাই দিছে বুলি কৈছে 8খন জ্বলাই দিছে 7 কিমানমান ডেমেজ হৈছে আপোনাৰ ডেমেজ ধৰক মানে পুৰাই গ'ল 90% ডেমেজ 90% ডেমেজ অঁ গাড়ীটো গাড়ী বুলি নহয় বাকী বেলেগ আজবাজ মানে ডকুমেণ্টছবিলাক আছে সেইটো গৈছে এইবিলাক ডকুমেণ্ট চব জ্বলি গৈছে অঁ জ্বলাই দিছে জ্বলি গৈছে নহয় জ্বলাই দিছে আৰু গাড়ী 8খন অঁ আৰ্মছ লৈ যোৱা বুলি কৈছে আৰ্মছ ৰিকভাৰী হৈছে নিশ্চয় এইটোতো তদন্ত চলি আছে এইটো আমি যিবিলাক লৈ গৈছে ৰিকভাৰী হৈছে নিশ্চয় হ'ব অঁ আৰু কি বিভাগৰ পৰা এয়া ফৰেষ্টৰ যিটো কাৰ্যালয় আছে তাত উল্লেখ কৰিছে যে 8খনকৈ বাহন ইয়াত জ্বলাই দিছে দুষ্কৃতিকাৰীয়ে আৰু আজিৰ দিনটোত সেই তথ্যখিনি আমি ND24 দৰ্শকসকলক দিব বিচাৰিছোঁ মুঠৰ ওপৰত কালিৰ যি অভাৱনীয় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল এইটো কাৰ্যালয়ৰ ভিতৰত সেই পৰিৱেশটো আজিৰ দিনটোত ইয়াতে প্ৰায় সুস্থিৰ প্ৰায় ক'ব গ'লে আপোনাৰ এটা স্বাভাৱিক জীৱন যাত্ৰালৈ ইয়াতে ঘূৰি আহিছে আৰু আমি দৃশ্য দেখুৱাই গৈ আছোঁ গোটেই পৰিৱেশটো আমি দেখুৱাই গৈ আছোঁ ৰাজপথৰ পৰিৱেশ আমি দেখুৱাই গৈ আছোঁ শীৰ্ষ আৰক্ষী বিষয়াসকল আমি দেখিছোঁ IGP বিবেক সিং তেখেতৰ পৰা আমি গোটেই কথা বতৰাখিনি আমি জানিবলৈ যত্ন কৰিছোঁ 16জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু ব্যৱস্থা যিটো আছে সেই ব্যৱস্থা তেখেতসকলে লৈ আছে আৰু গোটেই সামগ্ৰিকভাৱে এই যিটো ঘটনা আছে সেই ঘটনাটোৰ লগত তেখেতসকলে আৰু কোনোবা জড়িত আছে নেকি সেই কথাখিনিও তেখেতসকলে পুংখানুপুংখভাৱে ইতিমধ্যে চোৱা চিতা কৰি আছে মুঠৰ ওপৰত আৰক্ষীয়ে গোটেই ঘটনাটোৰ ওপৰত তেখেতসকলৰ যি তদন্ত আছে সেই তদন্ত প্ৰক্ৰিয়া তেখেতসকলে আগবঢ়াই লৈ যাই আছে আৰু আজিৰ দিনটোৰ আমি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ ৰাজপথ যথেষ্ট শূন্য এই যিটো পথ আছে আপোনাৰ ভূটানলৈকে যোৱা এইটো পথ আৰু এই পথটোত কিন্তু আজিৰ দিনটোত যি ধৰণে এটা ব্যস্ততাপূৰ্ণ এইটো পথ সেই ব্যস্ততাপূৰ্ণ জীৱন আমি দেখিবলৈ পোৱা যোৱা নাই এই মুহূৰ্তলৈকে দেখিবলৈ পাইছে আৰক্ষী প্ৰায় ইয়াতে মোতায়েন কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ যিসমূহ ব্যক্তি আছে তেখেতসকলে গোটেই অঞ্চলটোকে আপোনাৰ টহল দি আছে তেখেতসকলে মুঠৰ ওপৰত কোনোবা ব্যক্তি যদি আহিছে তেখেতসকলৰ ওপৰত নিৰীক্ষণ কৰি ৰাখিছে দেখিবলৈ পাইছে মুঠৰ ওপৰত গোটেই আপোনাৰ পৰিৱেশটো সুস্থিৰ কৰাৰ স্বাৰ্থত আৰক্ষীয়ে যৎপৰোনাস্তি চেষ্টা কৰি আছে আৰু আমি ক'ব বিচাৰিছোঁ যে এই অঞ্চলত গোটেই দুখনকৈ জিলাত কোকৰাঝাৰ আৰু চিৰাং জিলাত ইণ্টাৰনেট সেৱা বন্ধ আছে ইণ্টাৰনেট সেৱা বন্ধ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে গোটেই পৰিৱেশটো সুস্থিৰ নহয় সেই কথাখিনিয়ে ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু সময়ে সময়ে প্ৰশাসন বা চৰকাৰৰ তৰফৰ পৰা গোটেই ৰিভিউ এটা কৰি থকা হৈছে পৰিস্থিতিক লৈ পেলাই এক প্ৰকাৰ এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে বৰ্তমান এই স্থানত এটা স্বাভাৱিক জীৱন ধাৰণাৰ মাজলৈ জীৱন যাত্ৰালৈ ঘূৰি আহিছে আৰক্ষী ইয়াত যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা মুঠৰ ওপৰত লৈ আছে IOC যদি দেখুৱাই এই গোটেই অঞ্চলটোৰ আমি দৃশ্য আমি দেখুৱাই গৈছে ND24 দৰ্শকসকলক আৰু এই ধৰণে এক প্ৰকাৰ কালি ৰুণিখাটাত সংঘটিত হোৱা এই যিটো ঘটনা স্থান আছে সেই স্থানৰ পৰা ND24 দৰ্শকসকলক আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি দেখুৱাই গৈ আছোঁ আৰু দেখিবলৈ পাইছে সন্মুখত বজাৰ আছে বজাৰতো পূৰ্বতকৈ পূৰ্বতে যি ধৰণে ইয়াতে ভিৰ দেখিবলৈ পোৱা যায় সেই তেনেধৰণৰ ভিৰ কিন্তু আজিৰ দিনটো দেখিবলৈ পোৱা যোৱা নাই আৰু দেখিবলৈ পাইছে এয়া আছাম পুলিচৰ
ফ'ৰ্চ ইয়াত মোতায়েন কৰা হৈছে বজাৰখনতো আপোনাৰ সামগ্ৰিকভাৱে ঠায়ে ঠায়ে আৰক্ষীৰ লোক ইয়াতে মোতায়েন কৰা হৈছে এক যুদ্ধং দেখি আৰক্ষী বা চৰকাৰৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজত আজিৰ দিনটোত নিষিদ্ধ নিৰাপত্তাৰ মাজত গোটেই অঞ্চল ইয়াতে আৰক্ষীৰ চকু থকা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ঠায়ে ঠায়ে আৰক্ষী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ যিসমূহ ইয়াত জোৱান আছে সেই জোৱানবিলাকক দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ এই যিটো স্থান আছে এই স্থানৰ পৰা আমি সামগ্ৰিকভাৱে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ আৰু এক প্ৰকাৰ ক'ব পৰা যায় যে কালিৰ দিনটোত যি ঘটনা ইয়াতে সংঘটিত হৈছিল তাৰ পিছত আজি ইয়াত স্বাভাৱিক প্ৰায় গোটেই পৰিৱেশটো স্বাভাৱিক ৰূপলৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে 16জন ব্যক্তিক কালিৰ ঘটনাৰ লগত জড়িত 16জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু চিনাক্ত কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়ছোৱাত ইয়াতে আৰু বহুসংখ্যক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকা বুলি ইতিমধ্যে আৰক্ষীয়ে উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত